বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে অসমৰ লাখ লাখ ল'ৰাসকলৰ কাৰণে বহুত ভাল খবৰ। কিয়নো অসম চৰকাৰে ল'ৰা ষ্টুডেণ্টসকলৰ কাৰণে লৈ আহিছে এটা বাবু নামৰ আঁচনি, আৰু এই আঁচনিখনৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। তো নতুন ফৰ্ম আহি গৈছে। তো ফৰ্মখন আপোনালোকে কেনেকৈ ফিল কৰিব, কেনেকৈ আপোনালোকে ফৰ্মখন ৰেজিষ্ট্ৰেশ্যন কৰিব বা আপোনালোকে কেনেকৈ ফৰ্মখন ফিল কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু ফৰ্মখন আপোনালোকে ক'ত পাব, কেনেকৈ আপোনালোকে পাব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ল'ৰাসকলৰ কাৰণে বহুত ভাল খবৰ। ছোৱালীসকলৰ কাৰণে নিযুত মইনা আঁচনি আছে, এইটো পাই আছে। এইবাৰ ল'ৰাসকলে লাভ কৰিব। তো ল'ৰাসকলৰ আঁচনিটোৰ নাম হ'ল বাবু আঁচনি। তো বাবু আঁচনিখনত যদি আপোনালোকে আবেদন কৰে, যিসকল ল'ৰাই, তো সেইসকলে প্ৰতি মাহে 2,000 টকা আৰু 1,000 কৰি টকা আপোনালোকে পাই থাকিব। যদি আপোনাৰ 4 লাখতকৈ কম আপোনাৰ ইনকাম হয় বছৰি, তো আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে ফৰ্মখন ফিল কৰিব, তো কেনেকৈ আপোনালোকে ফৰ্ম যিটো নতুন ফৰ্ম, এই ফৰ্মখন আপোনালোকে ক'ত পাব, কেনেকৈ ফিল কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ ল'ৰাসকলে এই বাবু নামৰ আঁচনিখনত আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই বাবু নামৰ আঁচনিখনৰ বিষয়ে অলপ আপোনালোকে জানি লওক। কোনসকল ল'ৰাই 2,000 কৰি প্ৰতি মাহে লাভ কৰিব আৰু কোনসকল ল'ৰাই প্ৰতি মাহে 1,000 কৰি টকা লাভ কৰিব। তো আপুনি কোনটো কেটাগৰীত পৰে আপোনালোকে প্ৰথমতে জানি লওক। ইয়াৰ পিছত আপোনালোকে ফৰ্মখন কেনেকৈ ফিল কৰিব সেইখন মই আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দি আছোঁ, আৰু কেনেকৈ আপোনালোকে এই ফৰ্মখন লাভ কৰিব সেইটোও মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাগতে আপোনালোকে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি 2026, তো বহুদিনে 2025 এইটো মুকলি কৰা হৈছিল, কিন্তু আৰম্ভ হৈছে 2026 চনৰ জানুৱাৰী মাহৰ পৰা। তো ইয়াৰ যিটো ফৰ্ম, সেই ফৰ্মখন অলৰেডি আহি গৈছে। তো চাগতে আপোনালোকে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি 2026 শিক্ষা, সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ মেৰুদণ্ড আৰু আৰ্থিকভাৱে দুৰ্বল পটভূমিৰ ছাত্ৰ ছাত্ৰীক সহায় কৰিবলৈ অসম চৰকাৰে ধাৰাবাহিকভাৱে কল্যাণমূলক আঁচনি পৰিৱৰ্তন কৰি আহিছে। তেনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ল নিযুত বাবু আঁচনি। তো ছোৱালীসকলে কিন্তু অলৰেডি পাই আছে নিযুত মইনা আঁচনি। এইবাৰ বাবু নামৰ আঁচনি, নিযুত বাবু আঁচনি। তো এইখনত আপোনালোকে অনলি যিসকল ল'ৰা সেইসকলেহে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে, যিখন 2026 চনত যোগ্য পুৰুষ ছাত্ৰ ছাত্ৰীৰ বাবে 2,000 মাহিলী আৰ্থিক সাহায্যৰে চলি থাকিব বুলি আশা কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে, এই 2,000 টকা কিন্তু সকলো ষ্টুডেণ্টে লাভ নকৰিব। তো কোনসকল ষ্টুডেণ্টে লাভ কৰিব মই আপোনালোকক জনাই দি আছোঁ। যিসকলৰ ডিগ্ৰী কমপ্লিট হৈ গৈছে, সেইসকলে 2,000 কৰি টকা পাব। যিসকলে ডিগ্ৰী কমপ্লিট হোৱা নাই সেইসকলে 1,000 কৰি প্ৰতি মাহে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক আৰু অলপ আপোনালোকে ডিটেইলছ আপোনালোকে জানিব বিচাৰিলে আপোনালোকে জানিব পাৰিব। নিযুত বাবু আঁচনি অসম আঁচনি, তো আঁচনিখন কি হয় সেইটো আপোনালোকে যদি জানিব বিচাৰে ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে কোৱা হৈছে, মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান কৰি পুৰুষ ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষা উৎসাহিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ছাত্ৰ কল্যাণমূলক পদক্ষেপ নিযুত বাবু আঁচনি বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত আৰ্থিক চাপ হ্ৰাস কৰাত এই আঁচনিখনে গুৰুত্ব আৰোপ কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে, 2026 বৰ্ষৰ বাবে এই আঁচনিখনে যোগ্য হিতাধিকাৰীসকলক প্ৰতি মাহে 2,000 টকা প্ৰদান কৰি বিনা বাধাই পঢ়া শুনা অব্যাহত ৰখাত সহায় কৰিব বুলি আশা কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক ইয়াৰ যিটো ফৰ্ম কিন্তু আপোনালোকে দুটা পাব। তো কোনটো ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব আৰু কোনটো ফৰ্ম আপোনালোকে ফিল কৰিব নালাগে মই আপোনালোকক ডিটেইলছ জনাই দি আছোঁ। এতিয়া মই আপোনালোকক ফৰ্মখন কেনেকৈ ফিল কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। ফৰ্মখন দেখুৱাৰ আগত আপোনালোকক আৰু এটা ডিটেইলছ, মই ইম্পৰ্টেণ্ট যিটো ডিটেইলছ সেইটো মই আপোনালোকক জনাই দি আছোঁ। ইম্পৰ্টেণ্ট ডিটেইলছটো হ'ল আপোনাৰ ইয়াতে কোৱা হৈছে, চাওক, এই আঁচনিৰ অধীনত নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহে 2,000 লাভ কৰে। প্ৰত্যক্ষ বেনিফিট ট্ৰেন্সফাৰ ডিবিডিৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হয়। ইয়াতে ডিবিডি মাধ্যমেৰে কিন্তু আপোনাক দিয়া হ'ব। তো ডিবিডি মাধ্যমত কেনেকৈ আপোনালোকৰ বেংক একাউণ্টখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনাৰ বেংক একাউণ্ট দিব লাগিব, আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব, IFSC কোড এইবোৰ আপোনাৰ ফৰ্মখনত দিব লাগিব। তো এই টকা যিটো আছে সেইটো আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। যদি আপোনাৰ বেংক একাউণ্টখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক নাই, তো আপোনালোকে কিন্তু যিটো টকা সেই টকাটো আপোনালোকে লাভ নকৰিব। তো বৰ্তমান আপোনাক কোনো টেনশ্যন কৰিব নালাগে, এতিয়া আৰু বেংকত যাব নালাগে। আপোনাৰ বেংক একাউণ্টখনৰ লগত আধাৰ কাৰ্ড লিংক কৰিবৰ কাৰণে আপোনাক বেংকত যোৱাৰ একো প্ৰয়োজন নাই। আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব।
তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে যিকোনো বেংকে আপোনালোকে লিংক কৰিব পাৰিব তো কেনেকৈ আপোনালোকে কৰিব মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম তো আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব আৰু চবৰ প্ৰথম আপোনালোকে বেংক একাউণ্টখনৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি ল'ব পাৰিব তো এতিয়া আৰু কোনো টেনশ্যন নাই বেংকত যোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে নিজেই ঘৰতে বহি থাকি আপোনালোকে বেংক পাছবুকখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব তো এই টকাটো যে আপোনালোকক দিব তো কিহৰ কাৰণে চাগেতে আপোনালোকে কি সুবিধা চাগেতে আপোনালোকে এতে কোৱা হৈছে এই আৰ্থিক সহায়ক নিম্নোক্ত কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি টিউচন বা নামভৰ্তিৰ মাচুল আপোনালোকক ব্যৱহাৰ কৰিব পাৰিব কিতাপ আৰু অধ্যয়ন সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰিব পাৰিব পৰিবহনৰ খৰচ আপোনালোকে কৰিব পাৰিব অনলাইন শিক্ষণ সম্পদ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব মৌলিক শৈক্ষিক প্ৰয়োজনীয়তা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া মই আপোনালোকক ফৰ্মখন আপোনালোকক দেখুৱাই আছো এনেকৈ ফিল কৰিব এইখন হৈছে আপোনাৰ ফৰ্ম তো এই ফৰ্মখন আপোনাৰ হ'ল যিসকল আণ্ডাৰ গ্ৰেজুৱেট সেইসকলৰ কাৰণে এইটো ফৰ্ম তো আৰু এটা ফৰ্ম আছে এইটো হ'ল পষ্ট গ্ৰেজুৱেশ্যন যিসকল পষ্ট গ্ৰেজুৱেশ্যন কৰিছে সেইসকলৰ কাৰণে এইটো বেলেগ ফৰ্ম এইটো হ'ল আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰ বি এ ইয়াতে চাওক দিয়া আছে ফৰ ইউ জি আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰ বি এ বি এছ চি বি কম তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যিসকল আণ্ডাৰ গ্ৰেজুৱেট তো সেইসকলৰ কাৰণে এইটো ফৰ্ম আৰু যিসকলৰ পষ্ট গ্ৰেজুৱেশ্যন আপোনালোকৰ কাৰণে আণ্ডাৰ গ্ৰেজুৱেট যিজন গ্ৰেজুৱেট কমপ্লিট কৰিছে বা গ্ৰেজুৱেট পঢ়ি আছে তো সেইসকল পষ্ট গ্ৰেজুৱেট যিসকল তো সেইসকলৰ কাৰণে ফৰ্মটো বেলেগ তো প্ৰথমতে আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট যিসকল হয় তো সেইসকলে চাওক এতিয়া আপোনালোকে আৰু ইয়াতে চাওক ইউ জি আৰু পি জি আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট তো সেইসকলহে এই ফৰ্মখন ফিল কৰিব পাৰিব আৰু সেইসকলেহে টকা লাভ কৰিব তো ইয়াতে আঁচনিখনৰ নাম দিয়া হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি তো যিসকল ছোৱালী হয় তো সেইসকলৰ নিযুত মইনা আঁচনি এইটো হ'ল নিযুত বাবু আঁচনি এইটো অনলি বাবুসকলহে লাভ কৰিব ল'ৰাসকলহে এই ফৰ্মখন ফিল কৰিব পাৰিব এপ্লাই কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো কেনেকৈ ফিল কৰিব মই আপোনালোকক জনাই দি আছো তো চাগে আপোনালোকে আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব কেনেকৈ পাব মই ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দি আছো তো চাগে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ ইউ জি ফাৰ্ষ্ট ইয়াৰ বি এ বি এছ চি বি কম এতিয়া আপোনালোকে প্ৰথমতে পাৰ্চনেল ইনফৰমেশ্যনটো আপোনাক দিব লাগিব তো পাৰ্চনেল ইনফৰমেশ্যন চাই আপোনালোকে প্ৰথমতে নেম অফ ষ্টুডেণ্ট তো আপোনাৰ নামটো দিব তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছটো আপোনাক 2 নম্বৰত আপোনাক দিব লাগিব সিংগেল হয় নে মেৰিড হয় সেইটো আপোনাক দিব লাগিব ইয়াৰ পিছত 3 নম্বৰত ডেট অফ বাৰ্থটো আপোনাক এই বক্সত আপোনাক দিব লাগিব তাৰপিছত 4 নম্বৰত নেম অফ ফাদাৰ্স অফ মাদাৰ্স তো দুটাৰ এটা আপোনাক দিব পাৰিব যদি ফাদাৰ্সৰ নাম দিব বিচাৰে ফাদাৰ্সৰ নাম দিব বা আপোনাক যদি মাকৰ নাম দিব বিচাৰে মাকৰ নামো দিব পাৰিব তাৰপিছত ৰিলিজনটো আপোনাক দিব লাগিব কি ৰিলিজনৰ হয় সেইটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত মোবাইল নম্বৰ আপোনাৰ এক্টিভ থকা মোবাইল নম্বৰ আইটো বক্সত আপোনাক দিব লাগিব 7 নম্বৰৰ চাগে আপোনালোকে ফুল এড্ৰেছ আপোনাক ইয়াতে দিব লাগিব ভিলেজ টাউন সিটি সকলো আপোনাক ইয়াতে দিব লাগিব পিন আপোনাকে আপোনাৰ এৰিয়া পোষ্ট অফিচ যদি পিন কোড সেই পিন কোডটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে ব্লক or municipality or town community আপুনি চাব পাৰিছে ইয়াৰ পৰা যিকোনো এটা আপোনাক ইয়াতে দিব লাগিব ব্লকৰ নাম দিব পাৰে বা আপোনাকে municipality এটো দিব পাৰে তাৰপিছত পুলিচ ষ্টেচনটো দিব লাগিব তাৰপিছত আপোনাক আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো দিব তাৰপিছত 8 নম্বৰত আধাৰ কাৰ্ড নম্বৰটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত ইয়াতে 9 নম্বৰত নেম অফ LSC এইটো আপোনাৰ ভোটাৰ আইডিত আপোনালোকে পাই যাব এইটো আপুনি ইয়াতে দি দিব তাৰপিছত 10 নম্বৰত অপটেটেড ফৰ বিকে মেৰিট আৱাৰ্ড ইয়াতে আপোনাক ইয়েস আৰু নো দি আছে কি হয় সেইটো আপুনি ইয়াতে টিক মাৰ্ক লগাব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত এডুকেশ্যনৰ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব তো এডুকেশ্যন ডিটেইলছ চাইতে আপোনালোকে নেম অফ দা ইনষ্টিটিউট ফ্ৰম হুইচ পাস্ট এইটো আপোনাৰ নেম অফ ইনষ্টিটিউট নামটো দিব লাগিব লাষ্ট এক্সামিনেশ্যন পাস্ট ইয়াৰটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত ৰোল নম্বৰটো আপোনাক দিব লাগিব তাৰপিছত 3 নম্বৰত নেম অফ ইনষ্টিটিউশ্যন কাৰেন্টলি এনৰ'লড ইন সেইটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত 4 নম্বৰত নেম অফ দা ইউনিভাৰ্চিটি তো ইউনিভাৰ্চিটিৰ নামটো দিব লাগিব 5 নম্বৰত ইয়াতে সম্ৰাট এনৰ'লমেণ্ট নম্বৰটো আপোনাক দিব লাগিব এইটো আপোনাক ইয়াতে দি দিব তাৰপিছত C নম্বৰৰ চাইতে আপোনালোকে বেংকৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব তো বেংকৰ ডিটেইলছ চাইতে আপোনালোকে প্ৰথমতে একাউণ্ট নম্বৰটো দিব একাউণ্ট নম্বৰটো ভালকে দি দিব চাইছে আপোনালোকে বেংক পাছবুকত পাই যাব তাৰ পৰা ভালকে চাইছে আপোনাক ইয়াতে দি দিব তাৰপিছত 2 নম্বৰত IFSC কোডটো আপোনাক ইয়াতে দি দিব তাৰপিছত একাউণ্ট হোল্ডাৰৰ নামটো আপোনাক দিব লাগিব ইয়াৰ পিছত আপোনাৰ কি বেংক হয় SBI হয় নে আপোনাৰ পাঞ্জাব হয় বা আপোনাৰ কি বেংক হয় সেই বেংকৰ নামটো আপোনাক দিব লাগিব তাৰপিছত আপোনাৰ ব্ৰাঞ্চ তো আপোনাৰ ক'ত আপোনাৰ বেংক আপোনাৰ আছে সেই বেংক জাগাটোৰ নামটো ব্ৰাঞ্চৰ নামটো দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত ইয়াতে কোৱা হৈছে সিগনেচাৰ এইটো আপোনাক দিব নালাগে ইয়াতে চাওক সিগনেচাৰ হেড অফ দা ইনষ্টিটিউশ্যন ইটো ইনষ্টিটিউশ্যনে দিব তাৰপিছত সিগনেচাৰ পেৰেণ্ট গাৰ্জেন তো আপোনাৰ দেউতাৰ আপোনাৰ এটা সিগনেচাৰ লাগিব তাৰপিছত লাষ্টত আপোনাৰ নিজৰ আপোনাৰ সিগনেচাৰটো ইয়াতে দিব লাগিব ইয়াতে সিগনেচাৰ অফ দা ষ্টুডেণ্ট তো আপোনালোকে নিশ্চয় গম পালে এইটো হ'ল আপোনাৰ যিসকল আণ্ডাৰ গ্ৰেজুৱেট সেইসকলৰ কাৰণে এইটো ফৰ্ম তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া মই আপোনালোকক যিটো PG পোষ্ট গ্ৰেজুৱেশ্যন তো সেইসকলৰ কাৰণে কোনটো ফৰ্ম ফিল কৰিব লাগিব এইটো মই আপোনালোকক দেখুৱাই আছো তো ফৰ্মখন ফিল কৰাৰ সময়ত আপোনালোকে ভালকে ফিল কৰিব আৰু আপোনালোকে বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰিবই লাগিব যদি নকৰে আপুনি টকাটো লাভ নকৰিব তো কেনেকৈ কৰিব মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম তো এতিয়া মই আপোনালোকে নেক্সট 2 নম্বৰ যিটো আপোনাৰ ফৰ্ম সেই ফৰ্মখন আপোনালোকক দেখুৱাই আছো
নম্বৰ ফৰ্মখন হ'ল আপোনাৰ এইটো। তো 2 নম্বৰ ফৰ্মখন হ'ল আপোনাৰ এইটো। চাই ইয়াতে কোৱা হৈছে এপ্লিকেশ্যন ফৰ্ম ফৰ PG ফাৰ্ষ্ট ইয়াৰ MA MSc MCom। তো আপুনি চাব পাৰিছে যিসকল পোষ্ট গ্ৰেজুৱেট হয় তো সেইসকলৰ কাৰণে এইটো ফৰ্ম। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো ফৰ্ম কেনেকৈ ফিল কৰিব, ছেম প্ৰচেছে হয়, মই আপোনালোক দেখুৱাই আছো। ছেম প্ৰচেছে হয়, আপোনাৰ ছেম ফৰ্মে আপোনাৰ এইটো ফৰ্মো ছেম, এইটো ফৰ্মো ছেম। তো চাই ইয়াতে কোৱা হৈছে প্ৰথমতে পাৰ্চনেল ইনফৰমেশ্যন। তো পাৰ্চনেল ইনফৰমেশ্যন আপোনালোকে প্ৰথমতে 1 নম্বৰত নেম অফ ষ্টুডেণ্ট আপোনাৰ নামটো দিব, তাৰপিছত মেৰিটেল ষ্টেটাছ দিব, ছিংগল হয় নে মেৰিড হয়, ডেট অফ বাৰ্থটো দিব, মাকৰ বা দেউতাৰ নামটো আপোনালোকে ইয়াতে দি দিব, ৰিলিজনটো দিব, মোবাইল নম্বৰটো দিব, এড্ৰেছটো দিব, ব্লক নেমটো দিব, পুলিচ ষ্টেচনটো দিব, একদম ছেম হয় আপোনাৰ। এইটো আপোনাক আৰু বিশেষ ক'ব নালাগে, ছেম প্ৰচেছে হয়। ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব, এডুকেশ্যনৰ ডিটেইলছটো আপোনাক ইয়াতে দি দিব, ইয়াতে আপোনাৰ এডুকেশ্যন ডিটেইলছ সেইটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনাৰ C নম্বৰত আপোনাৰ বেংকৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। ইয়াতে IFC কোড, একাউণ্ট নম্বৰ, একাউণ্ট হোল্ডাৰ নেম, বেংক ব্ৰাঞ্চ, এইবোৰ আপোনালোকে ইয়াতে দি দিব। ছেম প্ৰচেছে হয়, ছেম ফৰ্মে হয়। এইটো ফৰ্ম যিসকল ইয়াতে চাওক লিখা আছে ওপৰত PG, তো সেইসকলৰ কাৰণে এইটো, পোষ্ট গ্ৰেজুৱেটসকলৰ কাৰণে এইটো, আৰু সেইটো হ'ল আণ্ডাৰ গ্ৰেজুৱেট সকলৰ কাৰণে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো যিসকল আণ্ডাৰ গ্ৰেজুৱেট তো সেইসকলে লাভ কৰিব 1000 কোটি টকা, প্ৰতিমাহে 1000 কোটি টকা লাভ কৰিব। যিসকল পোষ্ট গ্ৰেজুৱেট হয় তো সেইসকলে মাহিলী 2000 কোটি টকা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, যিসকল আণ্ডাৰ গ্ৰেজুৱেট হয় তো সেইসকলে 1000 কোটি প্ৰতিমাহে লাভ কৰিব, আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট কৰিছে, কমপ্লিট পোষ্ট গ্ৰেজুৱেট হয় তো সেইসকলে 2000 কোটি টকা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো প্ৰতিমাহে যদি 1000 হয় তো আপোনালোকে কিমান টকা পাব বছৰি, সেইটো আপোনালোকে কেলকুলেট কৰি চাব পাৰিব, আৰু 2000 হ'লে আপোনাক কিমান পাব সেইটো আপোনালোকে কেলকুলেট কৰি চাব পাৰিব। তো এইটো প্ৰতিমাহে দি দিব। আৰু যদি আপোনালোকে ভাবে মই একেলগে ল'ম তো সেইটোও আপোনালোকে পাৰিব। যদি একেলগে আপোনাক গোটেই পইচাই যদি আপোনালোকে ল'ব বিচাৰে সেইটোও পাৰিব, আৰু যদি আপোনালোকে ভাবে যে মই মাহে মাহে ল'ম সেইটোও আপোনালোকে পাৰিব। তো এইটো ইয়াতে নহয়, ইয়াতে আপোনাৰ য'ত আপোনালোকে জমা দিব তো তাতে আপোনাৰ সেই অপশ্যনটো থাকিব, তাতে আপোনালোকে এইটো কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া কথা হ'ল আপোনালোকে এই ফৰ্মখন আপোনালোকে ক'ত পাব। তো এই ফৰ্মখন আপোনালোকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব। তো হোৱাটছআপ চেনেলৰ লিংকটো মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি লৈ আপোনালোকে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো মোৰ হোৱাটছআপ চেনেলত দিয়া আছে। তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ আপোনালোকে এই ফৰ্মখন ফিল কৰি আপোনালোকে জমা দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো একদম ইজি হয়, আপোনালোকে ফৰ্মখন ফিল কৰাৰ সময়তো আপোনাৰ একদম ইজি, বেলেগ একো নাই, ইমান হাৰ্ড নহয়, একদম ইজি হয়। তো আপোনালোকে এইবোৰ পাই যাব, আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে যদি ফৰ্মখন আপোনালোকে ল'ব বিচাৰে তো মোৰ হোৱাটছআপ চেনেলত গৈ আপোনালোকে এই ফৰ্মখন ল'ব পাৰিব। তো মোৰ হোৱাটছআপ চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব, তাতে আপোনাৰ দিয়া আছে, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু আপোনালোকে কেনেকৈ আপোনাৰ বেংক পাছবুকখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰিব লাগে, খালি ষ্টুডেণ্ট বুলি নহয়, সকলোৱে পাৰিব। ঘৰৰ যদি কোনোবাই কৰা নাই, ঘৰৰ ফেমিলিৰ, তো সেই সকলোৰো কৰি আপোনালোকে দিব পাৰিব। কেনেকৈ কৰিব মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে কিবা যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব, নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নিযুত বাবু আঁচনি, মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনত আবেদন কৰিব পাৰে। ধন্যবাদ।